প্ৰথম মই প্ৰফেচনেলি ক'বলৈ গ'লে 2019ত আহিছিলোঁ মই কাম কৰিবলৈ। হুম। কিন্তু লকডাউন হৈ গ'ল। লকডাউনৰ কাৰণে কামটো অকণ পিছুৱাই গ'ল। নাচিব নালাগে মানে। মানে এক্টিঙত চাপৰ্ট মানে ডান্সত চাপৰ্ট নকৰে মানে গানত চাপৰ্ট কৰে। হৈছে তাৰ বিভিন্ন ছিংগাৰ্ছৰ ওচৰত যাই থাকিবলৈ গান এটা গোৱাবৰ কাৰণে তেতিয়া তুমি কৈছিলা যে বহুত বেয়াকৈ কৈছে বা কিছুমানে কিবা বেয়াকৈ সেইখিনি অলপ সুধো আৰু। তোমাক এনেকুৱা হয় যে তুমি প্ৰেছাৰ কৰিলেও বেয়া পোৱা আৰু প্ৰেছাৰ নকৰিলেও তোমাৰ পৰা কামটো নোলায়। বহুত কথা শুনালে মানে এটা অলপমান সুধো। মানে কিহৰ কাৰণে আহিছো মানে গান গাবলৈ? ইমান বেয়া মানুহবিলাকৰ মনবিলাক, ইমান লেতেৰা মানে মুখত এটা দেখাই থাকিব আৰু পেটত এটা। তোমাক বেয়াকৈ কৈছিল বা বেয়াকৈ সেইখিনি সময়ত তোমাৰ মাইণ্ডত কি চলি আছিল? কৈছে যে নৰ্মেল ফ্ৰেণ্ড হয় বেলেগ একো নহয়। দেন সি যদি বুজি পেলাই থৈ দিয়ে, কুৱেশ্যন নকৰে বা সন্দেহ নকৰে, তেনেকুৱা ক্ষেত্ৰততো সি ঠগ খাই যাব ন? সেইটো ঠগ খাব। কিন্তু কি সুধিলে লাজত তুমি নুশুনা ভাও ধৰা, কিনো বাৰু কওঁ ভাবি নাপাওঁ, কেনেকৈনো মই মৰম লগাওঁ, কিনো বাৰু কওঁ। স্বাগতম জনাইছো আপোনাৰ আমাৰ পডকাষ্টলৈ। থেংক ইউ ছ' মাছ। খবৰ কেনেকুৱা? ভাল। তোমাৰ কেনেকুৱা? ভালে। বিহু গ'ল, একদম। কেনেকুৱা গ'ল বিহু? বিহু ভালেই গ'ল জানা, ঘৰলৈ গ'লো। কিন্তু সেই এৰাতিৰ কাৰণে গৈছো। উৎপাতকে সেই এদিনতেই চব খাইছো আৰু লাৰু পিঠা যি য'ত আছে। আকৌ কাম আছিলে তো বেক টু গুৱাহাটী। সেয়া আৰু ভালেই। বিহু গ'ল, তুমি মোক আমি যেতিয়া কথা পাতিছো তুমি কৈছিলা যে তুমি ফাৰ্ষ্টতে এক্টিং কৰিব খুজিছিলা বাট ছিংগাৰ লাইনত আহি গ'লা। আমি মানে সেইটোলৈকে আহিম, কিন্তু প্ৰথমতে আমি সুধিম যে তোমাৰ ছিংগাৰ হিচাপে বা যিখিনি আজি যোনটো ষ্টেজত আছো তালৈকে জাৰ্ণিখিনি যদি মই অলপমান সুধো। জাৰ্ণি মানে মই সৰুতে দেউতাই মোৰ গান গাইছিলে। ঘৰখন মানে অকণমান সাংস্কৃতিক পৰিৱেশৰ ঘৰ। তো দেউতাই গান গাই খুব ভাল পায়। দেউতাই সেই হিচাপতে মোক মানে গানৰ লাইনত যোৱাটো বিচাৰিছিল। তো সেই সৰুতে 5-6 মানতে হাৰমনিয়ামখন আনি দিছে। দেউতাই মানে সেই আঙুলিত ধৰি ধৰি গান গাবলৈ শিকালে। তেনেকে শিকি মোৰ তাৰে আমাৰ বাৰপুজীয়াৰে এজন খুব বিখ্যাত মানে ছাৰ আছিলে, গুৰু আছিলে, টুখেশ্বৰ সেনাপতি তেখেতৰ ওচৰত শিকিলো। তাৰ পাছতে মায়ে কি কৰিলে, মা দেউতাই মানে দুইজনে ধৰি আনি পেলাই তই গান শিক মানে আৰু ভালকে শিক। তো তেনেক কৰিবলৈ গৈ মোৰ তৰুণ শইকীয়া ছাৰ, তেখেতো মোৰ গুৰু হয়। তেখেতৰ ওচৰত মই ভাতখান্দি মানে যিটো মানে একাডেমিকেলি শিকে, সেইটো শিকিলো। ভাতখান্দি পৰীক্ষা দিলো। তাৰ কি নামটো কি ক'লো মানে তোমাৰ সেইটো বিশাৰদ যে মানে আমাৰ যেনেকে থাকে প্ৰথমা মধ্যমা ক্লাছ যেনেকে আমাৰ থাকে, তাতে সংগীতৰো তেনেকে মানে ভাতখান্দে আণ্ডাৰত মানে পৰীক্ষা হয়। প্ৰথমা মধ্যমা সেই তেনেকে পৰীক্ষা হয়, বিশাৰদ নিপুণ তেনেকে গুচি যায়। মই বিশাৰদলৈকে দিলো। তাৰ পাছতে তোমাৰ গুৱাহাটী আহিলো। গুৱাহাটী আহি এতিয়া চলি আছে জাৰ্ণি। সেয়া আৰু মানে সৰুৰ পৰা শিক কৰ গান গা, সেইটো কৰি মানে দেউতাহঁতে খুব ইনস্পায়াৰ কৰিলে। আৰু এতিয়া এনেকুৱাকে মই গানটোত সোমাই পৰিলো, মই মানে গানটো কেতিয়া এৰিব নোৱাৰো মানে আৰু নিচা হৈ গ'ল মানে গানটো। ফাৰ্ষ্ট কেতিয়া মানে গান বনালা বা কেনেকে সেইখিনি ষ্টাৰ্ট কৰিলা অলপমান? প্ৰথম মই প্ৰফেচনেলি ক'বলৈ গ'লে 2019ত আহিছিলোঁ মই কাম কৰিবলৈ। কিন্তু লকডাউন হৈ গ'ল। লকডাউনৰ কাৰণে কামটো অকণ পিছুৱাই গ'ল। আমাৰ গানটো 2021ত মোৰ ৰিলিজ হৈছে। প্ৰথম গানটো আছিলে আচুৰ্যদাৰ লগত আছিলে। তেখেতৰ চেনেলতে মোৰ গানটো আপলোড হৈছিলে। তো সেই গানটো প্ৰথম ৰিলিজ হৈছিলে আৰু তেনেকেই প্ৰথম মানে মই প্ৰফেচনেলি আহিছিলোঁ আৰু সেই গীতটিক মানে খুব মৰম দিছিল ৰাইজে। তো সেয়া আৰু তেনেকে আৰম্ভণি। তুমি কৈছিলা যে ভৃগু কাশ্যপ বা আৰু কাৰোবাৰ তুমি ষ্টেজ শ্বেয়াৰ কৰিছিলা। তো ফাৰ্ষ্ট কেনেকুৱা আছিল যেতিয়া তুমি প্ৰথমবাৰ ষ্টেজত উঠিছা বা ষ্টেজ এখন শ্বেয়াৰ কৰিছা, কেনেকুৱা আছিল ফিলিংটো?
আচলতে মই ষ্টেজত বহুত সৰুতে উঠিছোঁ হুম, গান গোৱাৰ ক্ষেত্ৰত। হুম, কিন্তু যেতিয়া মই গুৱাহাটীত আহিছোঁ, সেইটো এটা মোৰ মানে ভাল লগা মোৰ জীৱনৰ এটা ভাল লগা বিষয়। প্ৰথম গুৱাহাটীত আহিয়ে মই ইমান মানে ভাল ভাল ছিংগাৰখিনিৰ লগত মই মানে ষ্টেজ শ্বেয়াৰ কৰিব পাৰিছোঁ। তো প্ৰথম মই আজি ২ বছৰৰ আগত ভৃগু দাৰ লগত কৰিছিলোঁ। বহুত ভাল লাগিলে। তেখেতৰ মানে গোটেই টীমটো মানে খুব ষ্ট্ৰং আছিলে। দেৱেশ্বৰ দাহঁত আছিলে, প্ৰদীপ কাই এনেকে মানে খুব ভাল ভাল মিউজিচিয়ানছ আছিলে তেখেতসকল। আৰু মোক খুব ভাল লাগিল। বহুত কথাই শিকিলোঁ মানে। কাৰণ মই ছ'ল' শ্ব' কৰোঁ। তো ছ'ল' শ্ব' এটা বেলেগ বস্তু আৰু তেওঁলোকৰ যেতিয়া এখন শ্ব'ত যাওঁ, মোৰ দায়িত্ব আৰু অলপ বাঢ়ি যায়। মানে তেওঁলোকৰ তাত যোৱাৰ লগে লগে মানে কি হয়, আ কাৰণ ষ্টেজখন তেওঁৰ হয়। তো তাত যেতিয়া মই যাওঁ, তো তেওঁৰ গাম্ভীৰ্যটো মই ৰক্ষা কৰিব লাগিব। হুম। তো সেই তেনেকুৱাত মানে বহুত কি কয় হেডেক এটাও থাকে। তো ভাল লাগিলে, বহুত কথাই শিকিলোঁ। তাৰপিছতে কৰিলোঁ তৰুণ দাৰ লগত কৰিলোঁ। তৰুণ দাৰ লগতো বহুত ভাল লাগিলে। তৰুণ দাৰো মানে বেণ্ডটো মোৰ অলপ ঘৰুৱা টাইপৰ। মিউজিচিয়ানখিনি মোৰ অলপ চিনাকি আগৰ পৰাই কৰি অহা। তো দুই এজনৰ বাহিৰে আৰু। আম, তেওঁলোকৰ লগতো বহুত ভাল লাগিল। বহুত কথাই শিকিলোঁ মানে। ষ্টেজখন কেনেকে কি কৰিব লাগে। মানে তেওঁলোকৰ পৰা শিকিব লগা বহুত থাকে। কাৰণ যিহেতু তেওঁলোক আমাতকে বহুত ছিনিয়ৰ হয়। তো সেই হিচাপত ভাল লাগিলে আৰু ভাল অভিজ্ঞতা মানে। এক্টিং বাদ দি পেলাই কিয় মানে ছিংগাৰ লাইনত আহিলা? যিহেতু মানে আগতে এক্টিং কৰাৰ ইচ্ছা আছিল। তো এক্টিং মানে কি হ'ল, মই নাচিছিলোঁ। প্ৰথমে মোৰ খুব নাচত চখ আছিলে। নাচত মই সত্ৰীয়াও শিকিছিলোঁ মানে। প্ৰথমাৰ পৰীক্ষা দিছিলোঁ সত্ৰীয়াৰ। মানে এজটো কিমান মান আছিল তেতিয়া? তেতিয়া কিমান হ'ব? 2-3 সেনেকুৱা আৰু। 2-3 মানৰ পৰা আৰু। প্ৰথমাৰ পৰীক্ষা দিলোঁ। কিন্তু মোৰ মানে কি হয়, স্কুলখন হেৰিৰে আছিলে, আমাৰ গাঁৱৰে আছিলে। তো তাত দেউতাহঁতে মোক যাব নিদিয়ে জানানে? সত্ৰীয়া এনেকে প্ৰগ্ৰেম কৰিবলৈ লৈ যায় আমাৰ গোটেইখিনিকে। মোক যাব নিদিয়ে। মোক মানে দেউতাই কয়, "এই এতিয়া নাচত তই যাব নালাগে। ইহঁতে বহুত দেৰিলৈকে প্ৰগ্ৰেম কৰিব।" কিবা-কিবি কৈ ফুচুলাই থৈ দিয়ে মানে। কাৰণ দেউতাৰ চখটো আছিল মানে তই গানত যা, গান গা মানে তেনেকুৱা আছিলে। তো সেয়াই আৰু থাকি গ'ল মানে। আৰু সেই নাচৰ পৰা গৈ গৈ মোৰ অভিনয় কৰাৰ মন আছিলে। এবাৰ সৰুতে বিচাৰিছিলোঁ ক'ৰবাত তেনেকে চিনেমা-টিনেমা কিবাত। কিন্তু দেউতাই নিদিলে আৰু এতিয়া বেছি সৰু হৈ আছ, এতিয়া নালাগে যাব। তেনেকে বুলি কৈ থৈ দিলে আৰু। ফুচুলাই বোলে তই মানে গান গা আৰু নাচিব নালাগে মানে। মানে এক্টিঙত ছাপৰ্ট মানে ডান্সত ছাপৰ্ট নকৰে, মানে গানত ছাপৰ্ট কৰে। হৈছে তই মানে ছাপৰ্ট নকৰেও নহয় মানে, কিন্তু সেই গান গোৱাটো বেছি বিচাৰিছিলে তেওঁ মানে। কিয় কিয় তেওঁ গান গাইছিল যে, আচ্ছা। এটা সময়ত মানে তেওঁ আমি দুয়ো মানে একেলগে ষ্টেজত মানে শ্ব' কৰিছিলোঁ, দেউতা আৰু মই। বহুতে মানে কয় আৰু ই আপোনাৰ এজনী ভণ্টি হয়, সেনেকে কয় মানে। ছোৱালী বুলি মানি নলয় মানে। তো সেই তেনেকুৱা তেওঁ মানে বিচাৰিছিল যে তই গান গা। মই যিহেতু যিখিনি কৰিব নোৱাৰিলোঁ, তই সেইটো কৰ আৰু। সেইকাৰণে থাকি গ'ল নাচটো। অভিনয়টো মানে সেই আধৰুৱা হৈ ৰ'ল মানে সপোনটো। সেইকাৰণে এতিয়া নিজৰ গানসমূহতে অভিনয় কৰোঁ আৰু যি অকণ পাৰোঁ। আহ, যেতিয়া গুৱাহাটী আহিলা, তেতিয়া মানে প্ৰথম মিউজিক ভিডিঅ' বনালা বা সেইখিনি মানে প্ৰচেছখিনি ধৰা মানে প্ৰচেছখিনি যদি মই অলপমান সোধোঁ যে তুমি কেনেকৈ ধৰা ছিংগাৰজনক বা লগ কৰিলা বা মিউজিক ভিডিঅ' বা গানটো মানে এপ্ৰ'চ কৰিলা, সেইখিনি যদি অলপ সোধোঁ। প্ৰথম আহি পেলাই, প্ৰথম মানে এই ক্ষেত্ৰত মানে ক'ব লাগিব মা-দেউতাৰটোতো সঁহাৰি বহুত আছে। আৰু মোৰ খুব ভাল মানে দাদা, তেওঁ ধ্ৰুৱ, তেওঁৰ মানে কি হ'ল মোক লৈ আনিলে। সেই গাঁৱৰ ঘৰখনৰ পৰা মোক মানে তেওঁ লৈ আনিলে। আনি পেলাই তেওঁ আৰু এজন দাদাৰ নাম ল'ব লাগিব, আমাৰ উত্তম কলিতা। তেওঁ খুব ভাল চিনেমেট'গ্ৰাফাৰ হয়। তেওঁ বহুতখিনি সহায় কৰিলে। তেওঁলোকৰ থ্ৰ' দি পেলাই মই প্ৰথম সুনীত গগৈ দাক মই লগ পালোঁ। তেখেতৰ ঘৰত গ'লোঁ। কিবা এটা কৰিম বুলি মই আগবাঢ়ি আহিলোঁ। সুনীত দা বহুত ছাপৰ্টিভ হয় মানুহজন। তেওঁ মোক সহায় কৰিলে। তাৰ পাছত তেওঁ মোক লৈ গ'ল পলাশ গগৈ দাৰ ওচৰত। তেনেকেই আমাৰ গানৰ কামটো আৰম্ভ হ'ল মানে লাহে লাহে। তো এই মোক ধ্ৰুৱই মানে বহুতখিনি হেল্প কৰিছে গানত ক্ষেত্ৰত বহি মেলি গানটো কি কেনেকে কৰ, মানে ছোৱালীজনী আগবাঢ়ি যোৱাত মানে মোক বহুতখিনি সহায় কৰিলে তেওঁ। তেনেকেই আগবাঢ়ি আহিলোঁ আৰু। তুমি কৈছিলা যে মানে যেতিয়া তুমি এপ্ৰ'চ কৰা কাৰোবাক বা বিভিন্ন ছিংগাৰ্ছৰ ওচৰত যাই থাকিবলৈ গান এটা গোৱাবৰ কাৰণে, তেতিয়া তুমি কৈছিলা যে বহুত বেয়াকৈ কৈছে বা কিছুমানে কিবা বেয়াকৈ, সেইখিনি অলপ সোধোঁ আৰু। কি হয় জানা, মানে গান এটা যেতিয়া কৰিবলৈ যোৱা হয়, মানে
যোনে কৰে বা যাৰ ওচৰত মই গানটো কৰোঁ, তেখেতসকলৰ লগত লাগি থাকিব লগা হয়। কাৰণ হয় অবভিয়াছলি কাৰণ ব্যস্ততা বহুত থাকে তেওঁলোকৰ, কাম বহুত থাকে। ত' তাৰ কাৰণে মই তেখেতসকলৰ লগত লাগি থাকিব লাগে যে উম, মোৰ গানটো দেখা দি থাকিব লাগিব নহয়। উম, মোৰো গানটো কৰক, মোৰ কামটো বহক তেনেকুৱা। আৰু মানে কি হয়, যদি তুমি সেই মুখখন দেখা দি নাথাকা, তেন্তে তোমাৰ কামটোও নহয় মানে চাবলৈ গ'লে। ত' তুমি দেখা দিবই লাগিব। তোমাৰ কাম যিহেতু তুমি লাগিবই লাগিব সিমানখিনি। কিন্তু তেনেকুৱাত মানে তোমাৰ বেয়া পায় কিছুমানে। তোমাক এনেকুৱা হয় যে তুমি প্ৰেছাৰ কৰিলেও বেয়া পোৱা আৰু প্ৰেছাৰ নকৰিলেও তোমাৰ পৰা কামটো নোলায়। মই কি কৰিম কোৱা? ত' সেই তেনেকুৱা ভুল বুজাবুজিৰ মাজতে মানে বহুত কথা শুনালে মানে এটা অলপমান যদি সুধো সময়ত মানে মোৰ গোটেইখিনি মনত নাই, কিন্তু মানে বহুত বেয়াকে কৈছিল মানে যেনেকুৱা পৰিস্থিতি হৈছিল মই ষ্টুডিঅ'ত আৰু আছিলে মানুহ। সেইদিনা মানে মোৰ জীৱনত ভাবিছোঁ মই কিয় গান গাবলৈ আহিছোঁ? কিহৰ কাৰণে আহিছোঁ মানে গান গাবলৈ? ইমান বেয়া মানুহবিলাকৰ মনবিলাক, ইমান লেতেৰা মানে মুখত এটা দেখাই থাকিব আৰু পেটত এটা। তুমি ধৰিব নোৱাৰা মানে। আৰে তোমাৰ লগত ইমান ধুনীয়াকে কথা পাতি আছে, কিন্তু সেইজন মানুহে যে তোমাক পিছ মুহূৰ্তত ইমান বেয়াকে কৈ দিব। কাৰণ তেওঁলোকৰ লগত লাগিবতো লাগিবই ন? উপায় নাই কাৰণ মই কাম এটা কৰিম বুলি ওলাই আহিছোঁ। গতিকে নিশ্চয়কে মোক কামটো লাগে আৰু ডেফিনেটলি মই ভাল প্ৰডাক্ট এটা বিচাৰিবলৈতো ভাল মানুহকেইজনৰ ওচৰতে যাম। আৰু তেওঁলোকৰ পৰা সেইটো ব্যৱহাৰ আচলতে আশা কৰা নাযায়। মানে সেই তেতিয়া বহুত মানে অভাৰকাম কৰিবলৈ মোৰ বহুত কষ্ট হৈছিল সেইখিনি সময়ত মানে। যেতিয়া তোমাক বেয়াকৈ কৈছিল বা বেয়াকৈ সেইখিনি সময়ত তোমাৰ মাইণ্ডত কি চলি আছিল? মই সেইখিনি সময়ত ব্লেংক হৈ গৈছোঁ। হুম, চিৰিয়াছলি ক'বলৈ গ'লে মানে তাতে আৰু কেইজনমান খুব ভাল অভিনেতা আছিলে, ডাঙৰ মানুহ আছিলে। মই মানে ষ্টুডিঅ'ত গৈ বহি থাকিব লাগে, সদায় বহি থাকোঁ, কাম কৰিব বহি থাকোঁ, 4টা-5টালৈকে বহি থাকোঁ ষ্টুডিঅ'ত। কিন্তু মানে সেই বহি যে থাকোঁ তেনেকেই বহি থাকোঁ মানে তোমাৰ দিনতে যে যাওঁ ওলাই, খোৱা-বোৱা একো নাই, কামটো কৰিব বুলি আশাত ৰখি থাকোঁ আৰু কাম কৰিব, কিন্তু নকৰে। মানে এটা কথা আছে নহয় সমাজত মানে অম, ডাঙৰ মানুহবিলাকে অকমান আগস্থান পায় ন? সৰুখিনিক ইমান তুমি যিমান কষ্ট নকৰা কিয় সেইখিনি হেৰি নিদিয়ে, সহজতে নিদিয়ে মানে। ত' সেই তেনেকে বহি থাকোঁ। আৰু সেইখিনি সময়ত যেতিয়া মোক কৈছে মোৰ ব্লেংক হৈ গৈছে। মই কি কৰিম মানে কি হৈ আছে? কাণ মোৰ গৰম উঠি আহিছিলে মানে। সেয়াই লাষ্টত ভাবিছোঁ গান-চান এৰি দিওঁ আৰু নহ'ব মানে ইমান ক্ৰিটিকেল সমাজ এখনত মানে নোৱাৰোঁ। ইমান সাধাৰণ মানুহ ন? নোৱাৰোঁ মানে তেনেকে ভাবিলোঁ। কিন্তু সেই পিছত মানে মা-দেউতা, মোৰ ভাল ৱেল উইচাৰ্ছ, ফ্ৰেণ্ডছ মানে গোটেইখিনি মিলি যে নাই কিয় তই ভাগি পৰিবি? ত' সেই তেওঁলোকৰ সহায়তে মানে আকৌ অভাৰকাম কৰিলোঁ আৰু। তেনেকুৱা মানে এবাৰেই হৈছিল নে মাল্টিপলছ টাইম হৈছিল মানে? তেনেকুৱা এবাৰেই হৈছিলে আৰু এটা হৈছিলে কাহিনী মানে তোমাৰ সেয়া ভুল বুজাবুজি বুলি কওঁ নহয়। ভুল বুজাবুজিতে তোমাৰ মানুহক মানে কিছুমান মানুহ এনেকুৱা আছে ডাইৰেক্ট কৈ দিব। আৰু মই কি জানা মানুহক মুখত কথা ক'ব নোৱাৰোঁ বেয়াকে। মোৰ মানে মই বহুত ভাবোঁ যে মই এনেকে কৈ দিলে মানুহজনী কিজানি বেয়া পায়। সেই বস্তুটো মোৰ হেৰি হয়। কিন্তু মোক সেইটো বস্তু নাভাবে মানে। সহজ পাই যে পুতুককে কৈ দিয়ে। এতিয়া মানে সেইবিলাক কথা মাইণ্ড নকৰোঁ আৰু। মই ভাবিছোঁ মোৰ ষ্ট্ৰাগল মই নিজেই কৰিছোঁ, মোৰ কষ্ট মই নিজেই কৰিছোঁ। ত' সেইবিলাকত আজিকালি ইমান মন নিদিওঁ আৰু। কৈছে কৈ থাকক আৰু এনেকুৱা। কিন্তু তুমি কেতিয়াবা ভাবানে যে আহ, পিছত যদি কোনোবাৰ হাত থাকিল হয় বা অলপ সহায় পালা হয়, ইয়াতকে বেছি আগুৱাই যাব পাৰিলা হয় বা ইয়াতকে কম সময়ত বেছি আগুৱাই যাব পাৰিলা হয়? ডেফিনেটলি এইটো আজিৰ যুগত এইটো মানে বহুত বেছি মেটাৰ কৰে। তোমাৰ বেক চাপৰ্ট এটা লাগেই মানে। তুমি অকলে কিবা এটা কৰিম বুলি ওলাই আহিব কেতিয়াও নোৱাৰা। এনেকুৱা হয় মোতকে মই একেলগে আহিছোঁ, মোতকে তেওঁলোক আগবাঢ়ি গুচি গ'ল কোনোবা ক্ষেত্ৰত, মই ৰখি যাওঁ। কিয় মানে সেই বেক চাপৰ্টটো নাথাকে ন? কাৰণ নিজেই কষ্ট কৰিছোঁ, নিজেই সিমানখিনি আজি যিমান যি কৰিছোঁ চব নিজেই কৰিছোঁ। ত' সেই বস্তুটো বহুত জৰুৰী। আৰু আজিকালি মানি ইজ দ্য পাৱাৰ ন? মানে টকাই সকলো আজিকালি। ত' সেই ক্ষেত্ৰত মানে লাগে বেক চাপৰ্ট এটা খুব জৰুৰী। কিন্তু টেলেণ্ট মেটাৰ কৰে বুলি ভাবানে তুমি? অবভিয়াছলি উম, টেলেণ্টতো লাগিবই। টেলেণ্ট নহ'লে তুমি সেই সিমানখিনি পইচা ঢালিও চাগে তুমি নোৱাৰিবা। টেলেণ্টটোতো লাগিবই। কিন্তু সমানে তোমাক পইচাটোও লাগিব মানে টকা পইচাটোও জৰুৰী। বহুতে বিভিন্ন সময়ত কম্প্ৰমাইজ কৰি পেলাই হ'লেও আগত গৈছে বা যাবলৈ চেষ্টা কৰিছে। তেনেকুৱা কিবা হৈছিল নেকি তোমাৰ লগত? কম্প্ৰমাইজ তেনেকুৱা নাই বাৰু। মোৰ তেনেকুৱা অহা নাই মানে তেনেকুৱা দিন মই তোমাৰ এনে শুনিছানে যদি মই সুধো অলপ? শুনিছোঁ। উম, হয়তো আছেই। আজিৰ সমাজখনত সেইটোৱেই হৈ আছে মেক্সিমাম।
শুনিছো কিন্তু মোৰ লগত আহা নাই মানে বৰ্তমান তেনেকুৱা। আৰু তুমি কৈছিলা যে মই ছোৱালীজনী সহজ সৰল, বহুত কথা শিকিলো, বহুত কথা জানিলো, বা পটককে বেয়াকৈ কৈ দিয়ে। আহ, তুমি ভাবানে যে সহজ সৰল, তুমি যিহেতু সহজ সৰল, তো তুমি ভাবানে কেতিয়াবা যে মই সহজ সৰল, যদি মই সহজ সৰল নহ'লো হয়, তেতিয়া বেছি ভাল হ'ল হয়? আচলতে কি জানা, আজিকালি অকমান কথা ক'ব জানিব লাগে। মানে ইমান বেঙা নে বেঙা তেল দিয়াটো? থাকিলে ইমান বেঙা হৈ থাকিলে নহ'ব মানে, কথা ক'ব লাগিব মানে। আৰু মেক্সিমাম মই ভাবো যদি তোমাক কোনোবাই সেই হিচাপত এটেক কৰিছে, তুমি ৰিপ্লাইটো দিব পাৰিব লাগিব। কিন্তু মোৰ মানে সেইখিনি সময়ত মোৰ মাথাটোৱে মানে কাম নকৰে। ইমানখিনি মই তেওঁক ৰিপ্লাইটো ইমান বেয়াকে দিব নোৱাৰো মানে। মোৰ মানসিকতাই সিমানখিনি নকয় যে মই ইমান বেয়াকে মানুহজনক কৈ দিম। কিন্তু কিছুমানে নাভাবে, ডাইৰেক্ট কৈ দিয়ে। সেইটো বস্তু বেয়া লাগে আৰু। মানে তুমি কাৰোবাক ইমান এফৰ্ট দি কাম কৰি আছা, তোমাক সেইটো এফৰ্ট নিদিয়ে মানে। তোমাৰ কথা নাভাবে যে তুমি তেওঁৰ কাৰণে কিবা এটা কৰি আছা, সেইটো নাভাবে মানে তেওঁলোকে। এইটো মানে বেয়া। তেনেকুৱাকৈ গান গোৱালেতো অভিয়াছলি পে কৰিব লাগে চাগে। তাৰ পিছতো যদি তেনেকুৱা কৰে, তেতিয়া কেনে লাগিব? গান গোৱা মানে কাক পে কৰিব লাগে? মানে ছিংগাৰজনে অভিয়াছলি তোমাৰ গানটো বা তোমাৰ লগত গালেতো পে কৰিব লাগে চাগে, লাগেনে? তাৰ পিছতো যদি তোমাক মানে বেয়াকে কয় বা লাগিবই ন, কাৰণ মই কষ্টৰ পইচা দি পেলাই মোৰ এটা সপোন কিবা এটা কৰিব গৈ আছো, তাত যদি মোক বেয়া ব্যৱহাৰ কৰে মোকতো বেয়া লাগিবই। আৰু বৰ্তমান তোমাৰ নেক্সট কি আছে প্ৰজেক্ট আহিব লগা, বা নেক্সট কি ভাবি আছা? নেক্সট মই বিহুলে বুলি এটা প্লেন কৰি আছো। তোমাৰ প্ৰজেক্ট বহুত আছে কৰিবলগীয়া, বহুত ভাবি থৈছো নতুন বছৰ বুলি। তো বিহুলে ভাবিছো, আশা কৰো ৰাইজেও মৰম দিব। তোমাৰ ৰিচেণ্টলি এটা তোমাৰ গান খুব অলপ চৰ্চিত হৈছে, আবেগৰ অনুভূতি বুলি, তাৰ বিষয়ে যদি অলপমান সুধো। আচলতে মোৰ এটা সপোন আছিলে, প্ৰত্যেকৰে সপোন থাকে ন, মোৰ তেনেকুৱা এটা মন আছিল যে নীলদা আচলতে প্ৰথম অৱস্থাত মই অকমান ক্ৰাছ আছিলে নীলদাক। তো ভাবি আছিল যে নীলদাৰ লগত মই এটা প্ৰজেক্ট কৰিম। তো ফাইনেলি মোৰ সেইটো গান হ'ল, নীলদাই কণ্ঠদান কৰিলে। আমাৰ পৰাগ পৰশ বুলি এজন ভাইটি আছে মোৰ, তেওঁ গানটো লিখিলে আৰু ৰক্তিম ৰাজ তেওঁ গানটো মিউজিক কৰিলে। তো আৰু সেই ক্ষেত্ৰত মই সমূহ ৰাইজকে ধন্যবাদ দিছো যে গীতিক ইমানখিনি মৰম দিছে, ইমানখিনি আগবঢ়াই লৈ গৈছে। তো সেইটোৱে সেইটো মোৰ ড্ৰিম প্ৰজেক্ট আছিলে। তো ভাল লাগিলে মোৰ। আৰু নীলদাকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে ইমান সুন্দৰকৈ গীতি আপুনি গাই দিলে। তো সেয়াই। অলপমান যদি গানটো অলপ শুনিব পাৰো। একদম। গুনগুনকৈ গুনগুনাই কানে কানে কওঁ শুনা, আহানা কাষলে ৰোৱানা চকুতে, বহু কথা আছে জানা ক'বলে, বুকুৱে বিচাৰে তোমাকে, মৰমে দহিছে কলিজা পুৰিছে, উশাহ বাঢ়িছে ঘনে ঘনে, মৰমে দহিছে কলিজা পুৰিছে, উশাহ বাঢ়িছে তোমালে। থেংক ইউ। গানটো মানে ৰিলচক মহত্ব দি পেলাই বনাম বুলি ভাবিছা, নে তোমাৰ নিজৰ মনৰ মানে যি ভাৱ আছে সেইখিনি দি বনাম বুলি ভাবিছা মানে? ৰিলচ মানে কি, তোমাৰ এনেকুৱা হৈছে, আজিকালি মানুহে সেই 30 ছেকেণ্ডৰ ৰিলচটোৱে বেছিকে শুনে মানে কি হয়, কাৰণ মোবাইলটোৱে আজিকালি সকলো মোবাইলতে সোমাই থকা যায়, যিহেতু যিটো মোবাইলত আহি থাকে সেইটোৱে মানুহে বেছি সহজতে আয়ত্ত কৰিব পাৰে। গতিকে সময়ৰ লগততো মিলিবই লাগিব, ডেফিনেটলি মিলিব লাগিব। তো ৰিলচৰ কাৰণে নহয়, তেনেকুৱা বুলি নহয়। মানে ৰিলচক প্ৰাধান্য দি পেলাই গানটো বনোৱা হৈছে নেকি? তেনেকুৱা নহয়, তেনেকুৱা বুলিও নহয় ডাইৰেক্টলি যে ৰিলচত লগাবলৈ কাৰণে মই সেইটো কৰিম, সেইটো নহয়। ডেফিনেটলি তাত মোৰ ভাল লগাখিনি থাকিব লাগিব। যদি মোৰে গানটো ভাল নালাগে তেন্তে বেলেগে কি ভাল পাব? তো মোৰ ভাল লগাখিনি থাকিবই লাগিব। কিন্তু তাৰ উপৰিও মানে ৰিলচৰ
ৰিলছত মানে ছোৱালীখিনি হওক বা ল'ৰাখিনি হওক মানে এনেকুৱা এটা পাৰ্ট থাকিব লাগিব আজিকালি বিশেষকে যিটো মানে মানুহে অকণমান অভিনয় কৰি দেখাব পাৰে কিবা কৰি দেখাব পাৰে তেনেকুৱা এটা লাগে বাৰু কিন্তু এনেকুৱা নহয় যে একদম ৰিলছত চলাবৰ কাৰণেই লাগে মানে সেইবুলি নহয় আৰু কিন্তু কেটচি পাৰ্ট এটা গানত আজিকালি হুক লাইন বুলি কয় তো হুক লাইনটো লাগিব মানে গানত থাকেই মেক্সিমাম গানতে আজিকালি হুক লাইনটো থাকে গান গান এটা যিকোনো গান এটা পপুলাৰ হোৱাৰ পিছত বৰ্তমান সময়ৰ কথা কৈছোঁ পপুলাৰ হোৱাৰ পিছত ৰিলছৰ প্ৰাধান্য থাকে বুলি ভাবানে তুমি বা ৰিলছৰ হাত থাকে বুলি ভাবানে তুমি ৰিলছৰ হাত মানে ডাইৰেক্টলি তুমি ক'ব নোৱাৰা ৰিলছৰ হাত কাৰণ কিয় কৈছোঁ যদি গান এটা পপুলাৰ হয় সৰুৰ পৰা ডাঙৰলে সকলোৱে শুনে মানে হয়তো বৃদ্ধ এজনেও সেই বয়সীয়াল মানুহ এজনেও সেই গানটো ভাল পাব পাৰে তেওঁলোকেতো ৰিলছ নাচায় তো তেওঁলোকেতো ডেফিনেটলি ইউটিউব বা তেনেকুৱা কিছুমান মাধ্যম তাৰ পৰাইতো শুনিব তো অকল ৰিলছৰ তুমি ভাবানে মানে এইটো ভাবানে যে আমাৰ যোনখিনি অল্ড জেনেৰেশ্যন বা আমাৰ জেনেৰেশ্যনকে আগৰ জেনেৰেশ্যনে আজিকালিৰ গানৰ লগত কানেক্ট কৰিব পাৰে বুলি ক'ৰবাত হয়তো তেওঁলোকৰ অকণমান প্ৰব্লেম হয় হুম। মানে আগৰ যিবিলাক গান আছিল সেইবিলাকৰটোতো মহত্বটোৱে বেলেগ আছিলে তো তাৰ লগত বৰ্তমান সময় অকণমানতো সময়ৰ লগতে সলনি হৈছেই ডেফিনেটলি তাৰ মাজতে বহুতে কিন্তু এতিয়া ভাল কাম কৰি আছে তো সেয়া মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ সোৱাদ আছে সেই অনুযায়ী আৰু যোনে যেনেকৈ লৈ গীত ৰিলছৰ হাত আছে নেকি মানে কৈ আছিলা অলপ ৰিলছৰ ডাইৰেক্টলি সেইটোৱে ক'লোঁ মই ডাইৰেক্টলি তুমি ক'ব নোৱাৰা যে ৰিলছৰ হাত আছে কাৰণ সেই বয়সীয়াল মানুহখিনিতো ৰিলছ খুচৰি নাথাকে তেওঁলোকে চিউটিউবৰ পৰাই শুনিব গতিকে ডাইৰেক্টলি ক'ব নোৱাৰা তুমি যে ৰিলছৰ থ্ৰ'দিয়ে যে প্ৰমোশ্যনটো পাব তেনেকুৱা কথা নহয় আৰু কিন্তু সেই নতুন জেনেৰেশ্যনখিনিয়ে মানে সেই বস্তুটো হয় যে ৰিলছত শুনি শুনি সেই ফাঁকিটো যিটো ফাঁকি চলি থাকে সেই ফাঁকিটো মনত ৰখি যায় তো নতুন জেনেৰেশ্যনখিনিৰ কাৰণে অকণমান হয় বাৰু কিন্তু আগৰ জেনেৰেশ্যনখিনিৰ কাৰণে এইটো ক'ব নোৱাৰা গান মানে কি তোমাৰ কাৰণে যদি মই সুধো গান মানে কি মানে চং মানে বা গান গান মানে কি বুলি ক'ম এতিয়া আচলতে কি জানা গানত অনুভৱটো বেছি মেটাৰ কৰে গান মানে কি এটা তোমাৰ ছেটিছফেকশ্যন বুলিও ক'ব পাৰা কাৰণ গান শুনি মানুহৰ যোনে গান ভাল নাপায় তেওঁতোতো মানে এনেকুৱা নহয় যে কি বুলি ক'ম এতিয়া মই ক'ব পৰা নাই মানে সেই আৰু ছেটিছফেকশ্যন মেণ্টেল ছেটিছফেকশ্যনো ক'ব পাৰা তুমি কাৰণ গানে মানুহৰ গান এক থেৰাপি হয় থেৰাপি কাৰণ এজন ৰোগীক সেই গানৰ জৰিয়তে তেওঁক আৰোগ্য কৰিব পাৰি গতিকে গান এক থেৰাপি বুলি ক'ব পাৰা তোমাৰ কেতিয়াবা তেনেকুৱা হৈছে নে যে তুমি বেমাৰত ভুগি আছা গান এটা শুনি পেলাই ভাল পাইছা বা অলপ ৰিলেক্স ফিল কৰিছা হ'ব পাৰে সেইটো হৈছেনে তোমাৰ তেনেকুৱা কেতিয়াবা ক্ষেত্ৰত তেনেকে হোৱা নাই বাৰু কাৰণ মানে তেনেকুৱা তেনেকুৱা চিটুৱেশ্যন অহা নাই বাৰু যে গানটো বেমাৰত পৰি থকা অৱস্থাত গান শুনা তেনেকুৱা নহয় আচলতে মিউজিকটো থেৰাপি বুলি মই এইটো কাৰণে কৈছোঁ কাৰণ বহুত তেনেকুৱা তোমাৰ শাস্ত্ৰীয় সংগীতো ক'ব পাৰা তুমি যাৰ থ্ৰুদি মানে সেই আৰোগ্য মানে তোমাৰ অসুস্থ মানুহজনক সেই মিউজিক থেৰাপি দি পেলাই সুস্থ কৰি তোলা হয় তুমি পাবা সেইটো GMCHতো আছে তেনেকুৱা ছেকশ্যন যে তুমি গানৰ থ্ৰু দি পেলাই আৰোগ্য লাভ কৰা বা সেইটো এটা ছেশ্যন দিয়ে তেওঁলোকক যাৰ জৰিয়তে তেওঁলোকৰ মেণ্টেল পিচ হয় মানে মেণ্টেলটো কাম হয় ন তো তাৰ সেইটো এটা থেৰাপি সেইটো কাৰণে দিয়া হয় মোৰ তেনেকুৱা বাৰু হোৱা নাই বৰ্তমানলৈকে মানে জীৱনত তোমাৰ জীৱনত জীৱন সংগী আছেনে জীৱন সংগী বৰ্তমানলৈকে ভাবা নাই বাৰু কাৰণ সেইটোতো ভগৱানৰ লিখন প্ৰয়োজনীয় বুলি নাভাবা নেকি তুমি আছে প্ৰয়োজন আছে কাৰণ এনেকুৱা কিছুমান মমেণ্ট হয় তাত মানে অনুভৱ হয় যে জীৱন সংগী এজন থকা হ'লে তেওঁ চাগে সেই সিমানখিনি ভাগি পৰিবলৈ নিদিলেহেঁতেন বা সিমানখিনি মোক হেণ্ডেল কৰি ল'লেহেঁতেন গতিকে লাগে সেইটো প্ৰয়োজন আছে দে দেন কিয় লোৱা নাই সেইটো মানে আচলতে সময় হওক সময়ত সেইটো ভাবিম আৰু চাৰ্চিং নেকি চাৰ্চিং বুলি ক'ব পাৰা মই যদি সুধো আজিকালিৰ বৰ্তমান যোনখিনি ছোৱালীখিনিয়ে মানে এইটো কি মানে ৰিলত মই দেখিছোঁ মই সঁচা নে মিছা নে মই এইটো কি নাজানো ৰিলত দেখিছোঁ
ছোৱালীখিনি অলপ চাপৰি টাইপ ল'ৰা বেছি ভাল লাগে মানে ভাল পায় তেনেকুৱা হয় নেকি নাই, তেনেকুৱা মই অনুভৱ ৰিলচতো দেখিছা চাগে দেখো বাৰু মাজে মাজে। কিন্তু সেয়া প্ৰত্যেকৰে হেৰিটো বেলেগ বেলেগ ন। তোমাৰ কেনেকুৱা মোৰ কাৰণে এজন সহজ সৰল ল'ৰা বিচাৰো। খুব মানে ফূৰ্তি খোলা অন্তৰৰ মানুহ এজন বিচাৰো মই, যাতে বুজে মোক ছাপোৰ্ট কৰে। তো তেনেকুৱা এজন বিচাৰো মানে যাক মই বিশ্বাস কৰিব পাৰো। তেওঁ যাতে মোক মোৰ কামখিনি কৰাত তেওঁ যাতে মোক সিমানখিনি সহায় কৰে, তেনেকুৱা বিচাৰো আৰু। আৰু যদি মানে সুধো যে বেষ্ট ফ্ৰেণ্ড আজিকালি ছোৱালীৰ বেছি পাব বেষ্ট ফ্ৰেণ্ড থাকে ল'ৰা বেষ্ট ফ্ৰেণ্ড ছোৱালী বেষ্ট ফ্ৰেণ্ড নহয় যিটো আমি দেখো যে এটা ল'ৰাক ভাল পাই থাকে দেন লাষ্টত যাই পেলাই কি কয় ল'ৰা বেষ্ট ফ্ৰেণ্ডটোৰ লগত বিয়া হৈ গুচি যায় তুমি কি ভাবা তাৰ বিষয়ে আচলতে সেইটো ক্ষেত্ৰত মই কি ক'ম, বেষ্ট ফ্ৰেণ্ড আছে নেকি তোমাৰ বৰ্তমান নাই মোৰ বাৰু তেনেকুৱা ল'ৰা হিচাপত বেষ্ট ফ্ৰেণ্ড নাই। আছিলে কিন্তু দেই, আছিলে মোৰো সেই তেনেকুৱা হ'ল মানে কাহিনীটো। সেই বেষ্ট ফ্ৰেণ্ডটো গৈ গৈ লাহে লাহে সেই ভাল পোৱালে হৈ গুচি গ'লগে। তো নিমিলাৰ কাৰণে তাৰ লগত ফ্ৰেণ্ডশ্বিপটো নহ'লে, ভুল বুজাবুজি অলপ হৈ গ'ল। কিন্তু মানে কি হয়, সেইটো হয় বাৰু তোমাৰ মনটোৰ লগত কথা সেইটো। তুমি মনটোক কেনেকে ষ্টেবল কৰা, কেনেকে মেইনটেইন কৰা সেইটো তোমাৰ লগত কথা। তুমি তোমাৰ হয়তো তুমি যিটো হেৰি কৈছা, টাৰ্ম কৈছা, সেইটোত হয়তো এনেকুৱা হ'ব পাৰে যে যিজনৰ লগত আছিলে ৰিলেশ্যনত, তেওঁৰ লগত চাগে সিমানখিনি বুজাবুজি নহ'লে, যিখিনি বেষ্ট ফ্ৰেণ্ডে তেওঁক বুজি পালে। তো সেইকাৰণে কিজানি তেওঁ এৰি পেলাই বেষ্ট ফ্ৰেণ্ডৰ লগত যাব লগা হৈ গ'ল। যেনেকৈ মানে ধৰা ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড ল'ৰা বেষ্ট ফ্ৰেণ্ড থাকিলে আমাৰ ল'ৰাবিলাকৰ প্ৰব্লেম হয় বা বয়ফ্ৰেণ্ডৰ প্ৰব্লেম হয় তেনেকে যদি ল'ৰা আৰু ছোৱালী বেষ্ট ফ্ৰেণ্ড থাকে তেতিয়া ছোৱালীবিলাকৰ প্ৰব্লেম হয় নেকি প্ৰব্লেম মানে কি জানা, মানে প্ৰব্লেম মানে গম পাইছোঁ। সেইটো মানে প্ৰায়ৰিটিৰ ওপৰত ডিপেণ্ড কৰে জানানে, সঁচাকে ক'বলৈ গ'লে। তোমাৰ এজন ল'ৰাৰ বেষ্ট ফ্ৰেণ্ড থাকিব পাৰে, ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড থাকিব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু সেই যদি ছোৱালীজনী বেছি পজিটিভ হয়, তাতটোতো প্ৰব্লেম হৈ যাব ন। গতিকে প্ৰায়ৰিটিটো মেটাৰ কৰে। তেওঁ কেনেকে তেওঁৰ ৰিলেশ্যনটোক টাইম দিছে আৰু তেওঁৰ বেষ্ট ফ্ৰেণ্ডক টাইম দিছে, সেইটো মেটাৰ কৰে। আৰু ঠিক তেনেকৈ ছোৱালীজনীৰ ক্ষেত্ৰতো সেইটো মানে তোমাৰ এপ্লিকেবল হয়। ছোৱালীজনীও সেইটো চাব লাগিব যে তেওঁ বয়ফ্ৰেণ্ডজনক কেনেকৈ দিছে আৰু বেষ্ট ফ্ৰেণ্ডজনক কেনেকৈ ট্ৰিট কৰিছে, সেইটোৰ ওপৰত ডিপেণ্ড। প্ৰেমৰ সংজ্ঞাটো যদি সুধো তোমাক প্ৰেম মানে এক মিঠা অনুভৱ, বুজাবুজি, ভাল পোৱা, বিশ্বাস, এই সকলোবোৰ মিলিয়ে প্ৰেম হয়। তো সেয়াই। অলপমান ডিপ ভাৱে যদি সুধো এইটো মানে এনচাৰটো ডিপ্ল'মেটিক এনচাৰ হৈ গ'ল আচ্ছা, ডিপ বুলি মই কি ক'ম? প্ৰেম মানে মই সেইটোৱে বুজো জানানে, ইজনে সিজনক বুজিব লাগিব। মানে আজিকালি দেখা যায় মানে খুব সহজতে কাজিয়া পেচাল, মানে ইজনে সিজনক বুজি নাপায়, তেনেকুৱা মানে দেখিবলৈ পোৱা যায় ন। তো এতিয়া চাপ'জ এটা চিচুৱেশ্যন দিওঁ চাপ'জ ছোৱালীজনে ল'ৰা এটাৰ লগত ফুৰিব গৈছে চাপ'জ তাহাঁত দুয়োটাৰ মাজত হয়তো কিবা আছে ল'ৰাজনে গম নাপায়, কিন্তু ছোৱালীজনী যেতিয়া ক'লে যে সি মোৰ জাষ্ট ফ্ৰেণ্ড, নৰ্মেলি ফ্ৰেণ্ড হয়, তেতিয়া ল'ৰাজনে যদি বুজি পেলাই থৈ দিয়ে যে তাইও কৈছে যিহেতু সঁচাই হ'ব, সি যদি সন্দেহ নকৰে ভাল তেনেকুৱা চিচুৱেশ্যনত, কিন্তু ছোৱালীগৰাকীয়েতো ল'ৰাটোৰ লগত মানে কিবা এটা আছে ন, মানে কিবা এটা মনৰ আছে আৰু মানে বয়ফ্ৰেণ্ডে গম নাপায়। একচুৱেলি তেনেকে চলি আছে লাইক সি যেতিয়া বুজাবুজি থাকিলে আৰু তাই কৈছে যে নৰ্মেল ফ্ৰেণ্ড হয়, বেলেগ একো নহয়, দেন সি যদি বুজি পেলাই থৈ দিয়ে, কুৱেশ্যন নকৰে বা সন্দেহ নকৰে, তেনেকুৱা ক্ষেত্ৰততো সি ঠগ খাই যাব ন। সেইটো ঠগ খাব, কিন্তু সেইটো আচলতে ল'ৰাজনে ছোৱালীজনীক খুব বিশ্বাস কৰে, খুব বেছি বিশ্বাস কৰে। আৰু মানে মেক্সিমাম মই আজিকালি এইটো বস্তু দেখিবলৈ পাওঁ, ল'ৰাজনে ছোৱালীজনীক বেছি বিশ্বাস কৰা দেখিবলৈ পাওঁ মানে বৰ্তমান। ছোৱালীজনী সেই তুমি যিটো চিটুৱেশ্যনশ্বিপ দিছা, সেইটো মানে মই দেখিছোঁ হয়, মানে মেক্সিমামৰে হয়। সেইটো বস্তু কৰিব নালাগে আচলতে, কাৰণ সেই বিশ্বাসখিনি বহুত জৰুৰী আৰু সেই বিশ্বাসটো বৰ্তমান যুগত পোৱা নাযায়। তুমি ক'লাই মাত্ৰ যে ল'ৰাখিনি বেছিকে বিশ্বাস কৰে আৰু ছোৱালীখিনি বদমাছ নি
নহয়, নহয় সেইটোও নহয়। কিন্তু মানে মই দেখিছোঁ মানে তেনেকুৱা চব ছোৱালী তেনেকুৱা নহয় দেই, সেইটোও নহয় বেছিভাগ ছোৱালী। কিন্তু মই দেখিছোঁ মেক্সিমামখিনিয়ে মানে দেখিছোঁ তেনেকুৱা এটা ৰিলেশ্যনশ্বিপত থাকে মানে। সেইটো ভাল কথা নহয় আচলতে। কাৰণ সেই বিশ্বাসটো বৰ্তমান যুগত পোৱা নাযায়। আজিকালি মানুহবিলাকে মানে মুখত এটা আৰু পেটত এটা দেখায়। ত' সেই বস্তুটো যোনে পায়, সেইটো সঁচাকে অমূল্য বুলি ক'ব লাগিব। ত' সেইটো ৰাখাটো দৰকাৰ। অ, গান এটা শুনিলো ত আহ, মানে গীটাৰ আছিল ঘৰত আছিল গান কোন কোনটো গাওঁ এতিয়া? কিমান অভিমানত তুমি ধুনীয়া হৈ পৰা, কি সুধিলে লাজত তুমি নুশুনা ভাও ধৰা, কিনো বাৰু কওঁ ভাবি নাপাওঁ, কেনেকৈনো মই মৰম লগাওঁ, কিনো বাৰু কওঁ ভাবি নাপাওঁ, কেনেকৈনো মই মৰম লগাওঁ। নালাগে ক'ব, নালাগে থোৱানা, মোৰ বুকুতে সোমাই মৰম কৰা না। নালাগে ক'ব, নালাগে থোৱানা, মোৰ বুকুতে সোমাই মৰম কৰা না। নিজানৰ কথাৰে নিশাৰ ভাষাৰে লোৱা তোমাতে সপিলো মোক। খুব ধুনীয়া লাষ্ট কেতিয়া তুমি নিজে নিজৰ ওপৰত প্ৰাউড ফিল কৰিছিলা? প্ৰাউড মানে মোৰ এটা মোমেণ্ট ভাল লাগে। দেউতা মানে মোৰ বহুত ডাঙৰ ক্ৰিটিক মানে। ক্ৰিটিক মানে মানে কি হয়, তেওঁ খুব সোনকালে সন্তুষ্ট নহয় মানে মোৰ কামবিলাকত। মানে ভুলবিলাক খুচৰি খুচৰি উলিয়াই থাকে। ত' তেওঁ যেতিয়া মানুহৰ আগত কয়, সন্মুখততো নকয়, সন্মুখত কিবা এটা নহয় কিবা এটা ভুল পায়েই মানে। ত' মানুহৰ আগত যেতিয়া তেওঁ মুখৰ পৰা শুনা পাওঁ, যে মোৰ ছোৱালীয়ে এইটো কৰিছে বা তাই এইটো কাম কৰিছে, এইটো ভাল কাম কৰিছে, সেইখিনি সময়ত মোৰ অকণ ভাল লাগে যে দেউতাই এইটো কৰিছে, কৈছে মানে সেই মোমেণ্টটোত লাগে যে মই চাগে কিবা এটা তেওঁক হেপী কৰিব পাৰিছোঁ। সেইটো মোমেণ্টত মোৰ ভাল লাগে। গোলাই চুৰ চালানি নাই? নাই চোৱাও, সময় পোৱা নাই। চাবানে নাই? চাম। কাৰণ অসমীয়া চিনেমা বৰ্তমান ভাল হৈছে, উন্নতি হৈছে, গতিকে ভাল লাগিছে। সিমানখিনি ছাপোৰ্ট কৰাটো আমাৰো দায়িত্ব। গতিকে চাম, নিশ্চয় চাম। যিমানখিনি ছিংগাৰ গানৰ লাইনত বুলিয়ে কওঁ বা ফিল্মৰ লাইনত বুলিয়ে কওঁ, তুমি এইমাত্ৰ ক'লা যে সেইখিনি ছাপোৰ্ট কৰাটো আমাৰো দায়িত্ব। সেই হিচাপে তুমি ভাবানে যে আমাৰ যোনখিনি ৰাইজ বা আমাৰ সমাজে বৰ্তমান সময়ত ধৰি লোৱা যিখিনিতো ডাঙৰ ছিংগাৰ বা ডাঙৰে বৰ্তমান যোন উঠি তেওঁলোকক ছাপোৰ্ট কৰে বুলি ভাবানে তুমি? মানে ডাঙৰখিনিয়ে সৰুখিনি? নহয় মানে আমাৰ সমাজখনে উঠি যোনখিনি আমাৰ নতুন ছিংগাৰ হওক বা এক্টৰে হওক বা নতুন ফিল্মে হওক, সেইখিনিক ছাপোৰ্ট কৰে বুলি ভাবানে? সমাজখনে কৰে। আজিকালি মানে কি হৈছে, কম্পিটিশ্যনৰ যুগ হৈছে। গতিকে মানে কম্পিটিশ্যনৰ কাৰণে বহুত তেনেকুৱা প্ৰতিযোগী ওলাইছে বুলি ক'ব পাৰি আচলতে। কাৰণ ইমান ভাল ভাল কাম কৰি আছে সকলোৱে। নৱপ্ৰজন্মৰ গোটেইখিনি ছিংগাৰ হওক, এক্টৰ হওক, সকলোৱে ইমান ভাল কাম কৰি আছে। তেনে ক্ষেত্ৰত সমাজখনে কৰে কিন্তু ছাপোৰ্ট। অকণমান টাইম লাগে। তোমাৰ বস্তু এটা গোটেই মানে মানুহখিনিৰ ওচৰত পাওঁতে অলপ টাইম লাগে, কিন্তু ছাপোৰ্ট কৰে, যথেষ্টখিনি ছাপোৰ্ট কৰে। আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ, শেষ কৰিম। শেষত আমাৰ দৰ্শকসকলক কি ক'বা তুমি? ধন্যবাদ ইমানখিনি মোক মৰম দি আগুৱাই লৈ যোৱাৰ কাৰণে। আৰু বি ভাইব পডকাষ্টক আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ যাতে ইয়াতকৈ আৰু বেছি মৰম দিয়ে আৰু তেওঁলোকক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে। সেইখিনি আৰু।
বাকী আমাৰ পডকাষ্ট অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ। Thank you so much. তোমালৈও ধন্যবাদ।